যে এই দলংখন আচলতে আহোম ব্ৰিজ নামে জনা 1968 এইটো ব্ৰিটিছৰ সময়ত বনোৱা এই দলংখনৰ বহুত তাৎপৰ্য আছে এইটো আমি যেটো আহোম ব্ৰিজ মানে ইফালে আহোম বাৰীও আছে মানে এইটো যোৰহাট আৰু শিৱসাগৰ এটা সংযোগী আচলতে দলং ইয়াত কেইবাখন মানে ইয়াত পৰা গাভৰু চেলেং লাউজান আদি কৰি নাগালেণ্ডলৈ যোৱা এখন ৰাস্তা আৰু এই দলংখন একচুৱেলি কোম্পানীয়ে বনোৱা গভৰ্ণমেণ্টে ইয়াত একো হেৰিয়ে কৰা নাই আজিলৈকে আমি আহ্বান জনাম যাতে সেই দলংখন চৰকাৰে বহুত টকা খৰচ কৰি আছে কিন্তু এই দলংখন যদি কৰি দিয়ে বহু ৰাইজ উপকৃত হ'ব এই দলংখন 1968 পৰা 2025 শেষ হ'বলৈ হ'ল এই দলংখন এতিয়া মানে পুৰা মাজডোখৰ প্ৰায় বহিয়ে গৈছে এইখন মানে এতিয়া আমাৰ কোম্পানীয়ে যি ৰিপেয়াৰিং কৰি আছে সেইটোৱে চলি আছে কেতিয়া ভগৱানে নকৰক কেতিয়াবা এইটো এক্সিডেণ্ট হ'বলৈ হ'লে বহু কিন্তু বিপদত ফচিব লাগিব ইয়াত বহু মানুহ বিপদত পৰিব আমি চৰকাৰক আহ্বান জনাম এই দলংখন যাতে পুনৰ ইয়াক নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰে যিহেতুকে এইখন আহোম মানে 100 বছৰ ৰাজত্ব কৰি গ'ল আহোমৰ এটা মানে তাৎপৰ্য আছে অসমখনত এতিয়া আহোম বিলাকক মানে যিবিলাক আহোম মানুহ সেই মানুহবিলাকৰ অন্তত মনটো ভাল লাগিব অসমখন আহোম বিলাকৰ নামত বিখ্যাত আছে গতিকে এই যাতে আহোম ব্ৰিজ এই দলংখন সংৰক্ষণ কৰে তাক আমি আহ্বান জনাইছোঁ সকলো পক্ষকে আমি আহ্বান জনাম